সঁচাকে শৃংখলাৰ উৎপাত বাঢ়িছে কাৰণ তাক বহুত দিনেৰে চাই আছো তাৰ কথাবিলাক চাই আছো হি মানে এতিয়া এনেকুৱা হৈছে তাক জনপ্ৰিয়তা লাগে তাৰ জনপ্ৰিয়তাটো বেলেগ কামত নাই বেলেগ কামতো নাই হি ভাবিছে মুছলমানৰ ভৰি ধৰিলে দেখোন জনপ্ৰিয়তা বাঢ়ি যায় এতিয়া কথাটো মোৰ বেলেগ একো নাই সিধা কথা আজাদ চৌধুৰী যদি হি যে কৈছে বাংলাদেশী তো আজাদ চৌধুৰীক শৃংখলে বাংলাদেশী হয় বুলি প্ৰমাণ কৰি দিব লাগিব কিন্তু এতিয়া একদম সিধা কথা খিলঞ্জিয়া ভাৰ্চেছ খিলঞ্জিয়া হ'ব কিন্তু একদম সঁচা কথা কৈছো বহুত তাৰ উৎপাত চাই আছিলো তাৰ বাপেক মোৰ আব্বা বন্ধু আছিলে একে ঠাইৰে আছিল তো হেতু কাৰণে এইবিলাক যা কৰি থাকক বুলি ভাবি আছিলো কিন্তু ইমান উৎপাত সহ্য নকৰো হি যোনটো উৎপাত এটা কৰিব ধৰিছে সেই উৎপাত সহ্য কৰা উৎপাত নহয় ঠিক আছে তো একদম সিধা কথা শৃংখলক একদম স্পষ্ট ভাষাৰে কথা তই স্পষ্ট ভাষা বুজিব তো স্পষ্ট ভাষাৰে কৈছো আজাদ চৌধুৰী যদি বাংলাদেশী হয় তো প্ৰমাণ কৰি দিব লাগিব আৰু যদি প্ৰমাণ কৰি দিব নোৱাৰ না বাবু তই আঠুক কেনেকে আঠু কৰাব লাগে ৰুবুল আহমেদে জানে তই যদি খিলঞ্জিয়া ময়ো বাবু খিলঞ্জিয়া কিন্তু তোৰ দৰে দুগলাপান খিলঞ্জিয়া নহয় তই কি ধৰণৰ খিলঞ্জিয়া জানা আছে বুজি পাইছ তই সবকে আলী আহমেদ হুছেইন দেখা পালে তোৰ বাংলাদেশী হৈ যায় নেকি আজাদ চৌধুৰী যদি বাংলাদেশী হয় তই প্ৰমাণ কৰি দিব লাগিব বাবু প্ৰমাণ কৰি দিব লাগিব আৰু যদি প্ৰমাণ কৰিব নোৱাৰ বহুত আঠু কৰোৱা ততৰ স্বভাৱটো তোক কেনেকে আঠু কৰাব লাগে ৰুবুল আহমেদে চিনি পায় আৰু জানে আৰু কৰি দেখুৱাব পাৰিম বুজি পাইছ আপাৰা চামৰ ডন ওলাইছ তই খিলঞ্জিয়া তই অসমীয়া জাতিৰ কথা ক তাৰপিছত তই ইয়াতে দেখাবি তই কি অনা অসমীয়াৰ ওপৰত অত্যাচাৰী অনা অসমীয়াৰ ওপৰত দাদাগিৰি দেখাও আৰু নিজৰ তোৰ অনুপ্ৰেৰণা কোন আমাৰ যদি মোক যদি খুদকে ৰুবুল আহমেদৰ অনুপ্ৰেৰণা কোন মই কম নাছিৰ বৰফুকন মই কম মোৰ অনুপ্ৰেৰণা হৈ গল মাঘ হাজৰিকা মোৰ অনুপ্ৰেৰণা হৈ গল মুলা গাভৰু তোৰ অনুপ্ৰেৰণা কোন তোৰ অনুপ্ৰেৰণা হৈ গল বালা চাহাব ঠাকৰে আমাৰ অসমৰ আছিলে বালা চাহাব ঠাকৰে আমাৰ খিলঞ্জিয়া আছিলে তেওঁতো অনা অসমীয়া আছিলে তেওঁ অনা অসমীয়াৰ অনুপ্ৰেৰণা ল'ব পাৰিবি তেখেতৰ পৰা তেখেতৰ ষ্টাইল বিলাক তই কপিকেট কৰিব পাৰিবি আৰু ইয়াতে আহি অনা অসমীয়াৰ ওপৰত দপদপনি দিব পাৰিবি এইটো হ'ল তোৰ খিলঞ্জিয়াগিৰি তোৰ এইটো হ'ল তোৰ অসমীয়াগিৰি এইটো তোৰ অসমীয়াগিৰি ভণ্ডবাজি তোৰ ইয়াতে তই কেনেকে কি কৰি চলি আছ এইবিলাক আমিতো জানো কিন্তু এইবিলাক আৰু তোক কিটা খুচুৰিব নাযাও এটা স্পষ্ট কথাই কৈছো তই প্ৰমাণ কৰি দিব লাগিব এটাই কথাই দে আজাদ চৌধুৰী বাংলাদেশী হয় তই যদি প্ৰমাণ কৰি দিয় তোৰ লগত আছো ঠিক আছে আমি বিদেশী লগত নাই তোৰ লগত আছো কিন্তু যদি তই প্ৰমাণ কৰি দিব নোৱাৰ বাবু তই মনত ৰাখিবি তই আজাদ চৌধুৰী ভৰিত ধৰি ক্ষমা খুজাই দিম তোক বুজি পালি তই শিৱসাগৰত ডন তই টেক্স উঠাও তই আজি বিজেপিৰ পৰা তই এই বিজেপিয়ে পোহনীয়া ৰাখি থৈ দিয়া সেই মালটোৰ কাৰণে তই আজি পাৰি আছ এইখিনি